পাইছোঁ সকলো মনত পৰিছে না বিপ্লৱ তই আমাৰ ঘৰত ছাৰ আপুনি সকলোকে দেখিছ তই কিন্তু দেখা নাই তোৰ কাৰণে বাট চাই থকা তোৰ কইনাজনী ইয়াত চা তোৰ মুখৰ এষাৰ মাত শুনিবলৈ ইমান আশাৰে বাট চাই আছে ৰাখি মানিকপুৰৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মানিকপুৰতো আজিৰে পৰা আৰম্ভ হৈছে একাশী সংখ্যক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মানিকপুৰ লক্ষ্মী পূজা সমিতিয়ে এইবাৰ গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ আৰু তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে সুদূৰ নগাঁৱৰ পৰা ৰংঘৰ পুতলা থিয়েটাৰ আৰু আজি ক্ষিতিজ বৰাৰ মুখা নাটখনি প্ৰদৰ্শনেৰে মানিকপুৰীয়া ৰাইজৰ মনোমুগ্ধ কৰিবলৈ সক্ষম হৈছে ৰংঘৰ পুতলা থিয়েটাৰে কাইলৈ প্ৰদৰ্শিত হ'ব আন এখন মনোমোহা নাট দীপজ্যোতি শইকীয়াৰ যোদ্ধা অসমীয়া সংস্কৃতিৰ হেৰাই যাব ধৰা এক অবিচ্ছেদ্য অংগ পুতলা নাচক এক পুতলা থিয়েটাৰৰ ৰূপ দি ৰাইজৰ মাজলৈ লৈ অহা ৰংঘৰ পুতলা থিয়েটাৰৰ এই পদক্ষেপক প্ৰশংসা কৰিছে মানিকপুৰীয়া ৰাইজে কেনেকুৱা লাগিলে বহুত ভাল লাগিল কি কি ভাল লাগিছে মুঠতে বহুত ভাল লাগিল বহুত বছৰৰ মূৰত আজি পুতলা নাচ চালো চাই যথেষ্ট ভাল লাগিল তেওঁলোকৰ যিবিলাক কাৰিকৰী মোটামুটি নাটকৰ দৰে হৈছে আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে আমাৰ অসমত এটা হেৰাই যাব ধৰা সংস্কৃতি আচলতে বহুদিনৰ মূৰত চালো ৰাইজে চাই যথেষ্ট ভাল পাইছে দৰ্শকে ভাল পাইছে ময়ো ভাল পাইছো আৰু আশা ৰাখিছো কাইলৈ পুনৰ ৰাইজেও নিশ্চয় আহিব দ্বিতীয় নিশা এই অহাকালিৰ দ্বিতীয় নিশাত তেওঁলোকে নিবেদন কৰিব যোদ্ধা যোদ্ধা আপুনি আজি উপভোগ কৰিলে ৰংঘৰ পুতলা নাচ পুতলা থিয়েটাৰ নগাঁৱৰ পৰা আহিছে কি ক'ব সৰু থাকোঁতে আমি 2 টকা 1 টকা মাকৰ বা দেউতাকৰ পৰা আমি কিনে আমি পুতলা নাচ চাইছিলোঁ আৰু এইটো হৈছে একদম আল্টিমেট ভাৰ্চন নেক্সট ভাৰ্চন যিটো কোৱা হয় একদম নষ্টালজিক হৈ গৈছোঁ এনেকুৱা ধুনীয়া লাগিছে যেন সেই 6-7 বছৰীয়া 10 বছৰীয়া ল'ৰাটো যেনেকৈ চাইছিলোঁ আজি মোৰ বয়স 40-45 বছৰ আজিও এই পুতলা নাটকখন চাব পালোঁ আগত আছিল পুতলা নাচ এতিয়া হৈছে নাটক কাৰিকৰী পাৰফেক্ট আৰু যিসকলে কৰিছে তেখেতসকললৈ আন্তৰিক ধন্যবাদ অহাকালি আছে কিবা যোদ্ধা কাৰ্গিলক লৈ আৰু আজি গ'ল ৰাইজে আহিব আৰু চাই ৰাইজে অনুভৱটো প্ৰথমে আপোনালোকৰ চেনেললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ হেৰাই যোৱা এটা সংস্কৃতি পুতলা নাচ আৰু এই পুতলা নাচক আমি বহু কষ্ট কৰি থিয়েটাৰ ৰূপলৈ আনিছোঁ ৰংঘৰ পুতলা থিয়েটাৰ নগাঁৱৰ পৰা আজিৰ পৰা 15 বছৰ আগত জন্ম দিছিলোঁ এই ৰংঘৰ পুতলা থিয়েটাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত ইমূৰৰ পৰা সিমূৰলৈ আমি নাট প্ৰদৰ্শন কৰি আছোঁ প্ৰত্যেক বৰ্ষত ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজৰ এই হেৰুৱা সংস্কৃতিটোৰ প্ৰতি যিটো আদৰ অৱশ্যে আমি আধুনিকৰণ কৰি পুতলা থিয়েটাৰ ৰূপ দিয়াৰ কাৰণে নিশ্চয় ৰাইজে আদৰ কৰিছে আৰু ৰাইজৰ আদৰলৈ আমি প্ৰত্যেক বৰ্ষত নতুন নতুন নাটক নতুন নতুন উদ্যমেৰে নতুন নতুন পৰিকল্পনালৈ আমি আগবাঢ়ি আহি আছোঁ এই বৰ্ষত মোৰ এখন মই নিজে ৰচনা কৰা পৰিচালনা কৰা মুখা আৰু এখন দীপজ্যোতি শইকীয়াৰ যোদ্ধা আৰু এখন পুলক শৰ্মাৰ জন্মাষ্টমী এই 3খন নাটক এই বৰ্ষৰ কাৰণে আমি আনিছোঁ ইতিমধ্যে আমি প্ৰায় 5টা পেণ্ডেল কৰিলোঁ মোৰ এপ্ৰিলৰ 12 তাৰিখলৈকে পেণ্ডেল আছে মাজে মাজে 2-এটা খালী আছে সেইখিনি ফুলফিল হ'ব কমিটিবিলাকে বিচাৰি আছে বাৰু গতিকে আমি ৰাইজৰ মাজত যথেষ্ট সমাদৰলৈ আগবাঢ়ি গৈ আছোঁ লক্ষী পূজা উপলক্ষে আমাক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছিলে লক্ষী পূজা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ হেৰুৱাই সংস্কৃতিটো ৰাইজক দেখাবৰ কাৰণে আনিছে সেইটো কাৰণে বহুত আমি ভাল পাইছোঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত এই সংস্কৃতিটো জীয়াই ৰাখিবলৈ হ'লে প্ৰত্যেকে আগবাঢ়ি আহিব লাগিব প্ৰত্যেকে চাব লাগিব প্ৰত্যেকে বিচাৰিব লাগিব বিশেষকৈ নৱপ্ৰজন্মক এই সংস্কৃতিটোৰ বিষয়ে অলপ জ্ঞান দিয়াটো বিশেষ দৰকাৰ আছে প্ৰাক শংকৰী যুগৰ এটা সংস্কৃতি হয় শংকৰদেৱৰ এই সৃষ্টি বুলিব পাৰি গতিকে এই সংস্কৃতিটোক আমি ৰাইজৰ মাজলৈ আগুৱাই আনিছোঁ বঙাইগাঁওবাসীক ধন্যবাদ আমাক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে